চলাৰ পিছত আজি হয়তো হিৰ' হণ্ডাত বাইক চলাইছোঁ কালি KTM আহি যাব পাৰে কি কথা গতিকে তাৰ কাৰণে যাতে গোটেইখিনি কথা ক'লোৱে আৰু সকলোৱে মানে এটা ভাল ৰিজাল্ট পাব মই আশা কৰোঁ আৰু ফিল্ডত বেষ্ট দিব বুলি সকলোৱে আশা ৰাখিল তো লগ পাম একেলগে ডিউটি কৰিম কি কথা আছে তো সকলোকে বেষ্ট অফ লাক যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে আৰু জয় হিন্দ তো সূৰ্যা ভাই এগেইন বুলি ক'ব লাগিব আৰু আজি কথা পাতিম থাম্বেল চাই গমেই পাইছে যে কি বস্তুৰ প্ৰতি আমি সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে ফিজিকেলৰ আগত কোনো মানে আমাৰ যাতে ডিষ্টাৰ্ব নহয় ডিষ্টাৰ্ব বুলিয়ে কৈছোঁ যাতে ডিষ্টাৰ্ব হৈ নাযাওঁ তাৰমানে এনেকুৱা কি বস্তু কৰিব লাগিব আৰু কেনেকুৱা কি বস্তু কৰিব নালাগিব যাৰ কাৰণে আমি ধৰিলোঁ গ'লটো এচিভ কৰাৰ কাৰণে আমি বহুত সহজ হৈ যায় যাতে তো তাৰ কাৰণে প্ৰথমতে আমি যিখিনি মানে চলা ফিৰা কৰি আছোঁ বৰ্তমান আৰু আগৰ পৰা আমি যিখিনি সাৱধান হৈ আছোঁ গতিকে আৰু হয়তো মোৰ ধৰিলোঁ 12 দিন আছে কোনোবাৰ 10 দিন কোনোবাৰ 20 দিন ঠিক এনেকুৱা হিচাপত আছে আমাৰ টাইমিংটো হয়তো কোনোবাৰ টাইম নাই 5 দিন আছে ঠিক এনেকুৱা হিচাপত আমাৰ টাইমটো আছে তো ল'ৰা ছোৱালী উভয়কে কৈছোঁ যাতে আমি যাতে এইকেইটা দিন কোনকেইটা কাম যাতে বেছিকৈ কৰোঁ আৰু কোনকেইটা কাম কমকৈ কৰোঁ প্ৰথম কামটো বেছিকৈ কৰোঁ আমি যাতে আমাৰ লক্ষ্যটোৰ প্ৰতি যাতে আমি যাতে তাক চৰ্চা যাতে বেছিকৈ কৰোঁ মাইণ্ডত যাতে বেছিকৈ আমাৰ সেইটো বস্তুৰ প্ৰতি চৰ্চা হৈ থাকে কাৰণ যিটো বস্তুৰ প্ৰতি আমি ভিডিঅ' চাই থাকিম বা ধৰিলোঁ ফটো দেখি থাকিম বা ধৰিলোঁ তাক যদি আমি পঢ়ি থাকোঁ ঠিক সেই বস্তুটো আমাৰ মাইণ্ডত বেছি কৰি চলি থাকে সেইটো বস্তু আমি গম পাওঁ আৰু মানে ধৰিলোঁ তাৰ আগ্ৰহটো বেছি হৈ যায় যাতে আমি সেইখিনি কাম কৰি থাকোঁ যাতে ফিল্ডত যাতে ধৰিলোঁ আজি মানে ধৰিলোঁ বৰষুণ দিছে বা ধৰিলোঁ কিবা দিছে যাতে আবেলি এক পাক যাই হ'লেও যাতে দিনত যাব নোৱাৰিলে আবেলি যাই কেনে হ'লেও এক পাক হ'লেও দৌৰি আহোঁ মানে এনেকুৱা নহয় যাতে মেচ যাতে নাযায় ফিল্ডত নোযোৱা কৰি মোৰ ৰেষ্ট ডে আছে আজি ৰবিবাৰ হয় মোৰ ৰেষ্ট ডে তাৰমানে এনেকুৱা যাতে নহয় যে মই ফিল্ডত যোৱা নাই আৰু মই ৰেষ্ট ডে দিনাখনে গোটেই দিনটো ঘৰত শুই থাকিলোঁ বা নেটফ্লিক্সত ৱেব ছিৰিজ চালোঁ বা কিবা চালোঁ এনেকুৱা যাতে নহয় যাতে আমি বেছিকৈ কাম কৰোঁ যাতে এনেই হ'লেও যাতে ফিল্ডত এক পাক খোজকাঢ়ি যাতে আহোঁ কাৰণ জছটো আমাৰ এইকেইদিন যাতে বেছিকৈ থাকিব লাগিব আৰু তাৰ প্ৰতি যাতে আগ্ৰহটো বেছি হয় আৰু নেক্সট কথাটো হ'ল যিখিনি কৰিব লগা কাম কেনেকুৱা যেনেকুৱা কৰি বেছিকৈ কোনটো কৰোঁ আমি 100 মিটাৰ স্পীড যিটো আছে সেইটো যাতে বেছিকৈ কৰোঁ আৰু তাৰ ভিতৰত ফিজিকেলত কম কৰি কৰা বস্তুটো হৈছে যিটো আমাৰ লং জাম্পটো যাতে আমি এনেকুৱা নহয় যাতে লং জাম্পটো বেছি কৰি কৰিব নালাগে মই কাৰণ কিয় কৈছোঁ লং জাম্পত যদি একবাৰ যদি ভৰি ফ্ৰেকচাৰ হৈ যায় না কিবা এটা যদি টনকা বা কিবা যদি এনেকুৱা হৈ যায় তাৰপিছত যিমান তাৰমানে মেহনত কৰিলোঁ যিমান কষ্ট কৰিলোঁ ইমান দিনে 2 মাহ 3 মাহ 4 মাহ 6 মাহ কিছুমানে 1 বছৰ পুৰা কষ্ট কৰিলে তো তাৰ কাৰণে জানে আমি যাতে অসুবিধা নহয় ৰানিঙত যাতে মোৰ কষ্ট নহয় বা লং জাম্পত যাতে কষ্ট নহয় ইমান দিনে মাৰিলোঁ লং জাম্প ইমান দিনে যদি ইম্প্ৰুভ কৰিব পৰা নাই এইকেইদিনত মই কি ইম্প্ৰুভ কৰিব পাৰিম আৰু লং জাম্প ইম্প্ৰুভ কৰাৰ কাৰণে এটাই একদম মাষ্টাৰ টেকনিক হয় সেইটো মই যিগতে ফলো কৰিছিলোঁ কাৰণ মই ইমানবাৰ লং জাম্প মাৰা নাছিলোঁ আৰু যিমান মানে ধৰিলোঁ যি হ'লে মই লং জাম্প এক্সেলেণ্ট থাকিবই আৰু এইটো মানে ধৰিলোঁ এটা আন্তৰিক শক্তি বুলি ক'ব লাগিব মোৰ আৰু সেই বস্তুটো ইম্প্ৰুভ কৰিছিলোঁ কেনেকৈ মানে যিখিনি আছিল তাত থেকে মই বেছি ইম্প্ৰুভ কৰিছিলোঁ একমাত্ৰ 100 মিটাৰ ৰানিঙৰ দ্বাৰা আৰু 100 মিটাৰ ৰানিং যিমান স্পীড হ'ব তোমাৰ সিমান স্পীডত তুমি লং জাম্পত মানে দূৰলৈকে জঁপিয়াব পাৰিবা তো সেইটো কাম বেছিকৈ কৰোঁ যে 100 মিটাৰ স্পীড বেছিকৈ মাৰোঁ 100 মিটাৰ 100 মিটাৰ 5টা 6টা দিনত যিমানবাৰ মাৰিব পাৰা সিমানবাৰ বেছিকৈ কৰা আৰু তাৰ ভিতৰত পঢ়াটো আমি অকণমান মেইনটেইন ৰাখিব লাগিব কাৰণ পঢ়াটো যিগতিকে লাগিব আৰু কাৰণ আমি মোৰ মনত বিশ্বাস আছে যে মই ৰিটেনত বহিব পাৰিম তো তাৰ কাৰণে মই পঢ়ি আছোঁ আৰু পঢ়াটো লাগিবই লাগিব এইকেইটা কাম আমি যাতে বেছিকৈ কৰি থাকোঁ ৰানিং ৰেগুলাৰ থাকব অফ ডেৰ দিনাখনো ৰানিং নকৰোঁ ফিল্ডত যাই এনে হ'লে বহি থাকিম যাতে ফিল্ডখনক যাতে মই সদায় দেখি থাকোঁ য'তে প্ৰেক্টিছ নকৰোঁ ৰাস্তাত প্ৰেক্টিছ কৰোঁ ফিল্ডত প্ৰেক্টিছ কৰোঁ মোৰ যাতে গ'লটো যাতে মই সদায় যাতে দেখি থাকোঁ এইটো কাম বেছিকৈ কৰিম 5 দিন থাকক 10 দিন থাকক 15 দিন থাকক কোনো কথা নাই এইকেইটা কাম বেছিকৈ কৰিম নেক্সট কোনকেইটা কাম বেছি নকৰোঁ এনেই যেনেকুৱা কৰি ধৰিলেও কিছুমান বস্তু সাৱধানতা অৱলম্বন কৰিব লাগিব আমি বৰ্তমান খোৱাৰ পৰা পিন্ধা উৰাৰ মানে খোৱাটো বেছি আৰু পিন্ধা উৰাটো ইমান মেটাৰ নকৰে খোৱাটো কেনেকুৱা ধৰিলেও এনেকুৱা অপেট বস্তু যাতে খাই নিদিওঁ যিটো বস্তু নেকি মোৰ পেটটো গণ্ডগোল কৰি দিব পাৰে বা ধৰিলেও মূৰৰ বিষ কৰি দিব পাৰে এনেকুৱা কিছুমান কাৰণ ধৰিলেও দুদিন যদি আমি ৰেষ্ট দি দিওঁ আমি নিজে গম পাওঁ যে ৰানিঙত মানে অলপ হ'লেও ডিক্ৰিজ হৈ যায় বা ধৰিলেও অলপ হ'লেও মানে নিচাটো কমি যোৱা হেন হয় আৰু তাৰপিছত আমাৰ মানে ৰানিঙৰ টাইমিংটো কমি আহে তো তাৰ কাৰণে যাতে মোৰ যাতে অসুবিধা এনেকুৱা নহয় যাতে মই ৰানিঙত যাব নাপাওঁ বা ধৰিলেও যাতে মোৰ এনেকুৱা পেটত গণ্ডগোল হৈ নাযায় যে এনেকৈ 2 দিন বা 3 দিন মোৰ অসুবিধা হৈ যায় ঠিক সেনেহেন যাতে নকৰোঁ আৰু নেক্সট কথাটো হ'ল লং জাম্পটো মই এইকাৰণে মানা কৰিছোঁ লং জাম্পটো যাতে অলপ খুব কমকৈ কৰোঁ মানে একবাৰ বা দুবাৰে প্ৰেক্টিছ কৰোঁ বা 3বাৰ হাইয়েষ্টটো 3বাৰ দিনত তাত থেকে ওপৰত যাতে লং জাম্পটো প্ৰেক্টিছ নকৰোঁ আৰু বৰষুণ দিলে একদমেই এভইড কৰিবা লং জাম্প বৰষুণৰ টাইমত যাতে কোনো যাতে লং জাম্প নামাৰে বৰষুণৰ টাইমত কৈছোঁ বৰষুণৰ পিছৰ জেগাত কোনো যাতে লং জাম্প নামাৰে আৰু নেক্সট কথাটো যাতে আমি খোৱাটো যাতে মেইনটেইন কৰোঁ আৰু
বাকী গমে পায় যে আমি যদি ক'ৰবাত ইণ্টাৰভিউ দিব যাওঁ তেনেহ'লে মানে লেট্ৰিনটো নহ'লে আমাৰ মানে অসুবিধা লেট্ৰিনটো আমি যাতে মৰ্ণিং কৰিব পাৰোঁ যাতে ইণ্টাৰভিউ দিনাখনে যাতে মৰ্ণিং আমাৰ লেট্ৰিন হৈ যায় 3টা বজাত বা 4টা বজাত ঠিক এনেকুৱা হৈছে আপোনালোকে অভ্যাস কৰি লওক এতিয়াৰ পৰাই 4 দিন আছে 5 দিন আছে তো কেনেকৈ অভ্যাস কৰে সেইটো আপোনালোকে নিজে গম পাব যাতে আমি লেট্ৰিনটো যাতে আমি ৰাতিপুৱা কৰাৰ কাৰণে মানে যাতে চেষ্টা কৰোঁ কাৰণ ৰাতিপুৱা লেট্ৰিন হ'লে যাতে আমি দৌৰিও ভাল পাওঁ কাৰণ গমেই পাওঁ যে ধৰি লওক কিবা এটা এক্সট্ৰা এনাৰ্জি পোৱা যেন লাগে আৰু নেক্সট কথাটো হ'ল যাতে আমি বাইক চলোৱা বা ধৰি লওক ফুটবল খেলা এইবিলাক বস্তু যাতে অকণমান এভইড কৰোঁ একো নহয় ভাগ্যত যি আছে সেয়ে হ'ব কিন্তু তথাপিতো বাচি খাবা জাগি হ'বা হয়নে নহয় কথাটো ঠিক সেনেকুৱা হিচাপত এটা কথা আছে গতিকে সেইখিনি কথা অলপমান মানি চলোঁ আৰু মানি চলোৱাৰ পিছত আজি হয়তো হিৰ' হণ্ডাত বাইক চলাই আছোঁ কালি KTM আহি যাব পাৰে কি কথা গতিকে তাৰ কাৰণে যাতে গোটেইখিনি কথা ক'লোৱে আৰু সকলোৱে মানে এটা ভাল ৰিজাল্ট পোৱাৰ কাৰণে মই আশা কৰোঁ আৰু ফিল্ডত বেষ্ট দিবা বুলি সকলোৱে আশা থাকিল তো লগ পাম একেলগে ডিউটি কৰিম কি কথা আছে তো সকলোকে বেষ্ট অফ লাক যাতে সকলোৱে যাতে সাৱধানতা অৱলম্বন কৰে আৰু বাকী যি কাগজ পাতি বনাব লগা আছে ফটো ষ্টেট বা ধৰি লওক নিজৰ ফটো তো যিগিটা ভৰ্তি হ'মে তাৰ কাৰণে যাতে আমি যাতে সদায় ৰেডি থাকোঁ আৰু ডিফেন্সৰ মানুহ সদায় ৰেডি থাকে হয়নে নহয় বাকী ইণ্টাৰভিউৰ দিনাখনে কি সাৱধানতা অৱলম্বন কৰিব লাগে কেনেকুৱা হিচাপত থাকিব লাগে জনাই দিয়া যাব নেক্সট ভিডিঅ'ত তো ভাইক ছাপৰ্ট কৰি যোৱা ইউটিউবত জুই লগাই দিয়া এইটোৱে আৰু